কৰিছোঁ একাডেমিক লাৰ্ণিং চেনেলটোত। আজি আমাৰ টপিকটো হৈছে টাইম এণ্ড ৱৰ্ক। ঠিক আছে, ইয়াত জানিবলগীয়া দুটা ফৰ্মুলা আছে। ঠিক আছে, সেই দুটা ফৰ্মুলাতে মেক্সিমাম কুৱেশ্যনখিনি আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, তো ফৰ্মুলা জাষ্ট এই দুটাই আছে, আৰু আছে কিন্তু ইমানখিনি দৰকাৰ নাই। এই দুটা দিয়ে আমি মেক্সিমাম যিমান আছে অলমষ্ট কৰিব পাৰোঁ। ঠিক আছে, তো ফাৰ্ষ্ট চাওক, মই জাষ্ট ফৰ্মুলাটো ইয়াত লিখিহে দিছোঁ, কিন্তু যেনেকৈ কৰিব লাগে এইটো মই এফালে বুজাই আছোঁ। চাওক কি কৈছে, এ কেন ডু এ ৱৰ্ক, কি কৈছে, এ কেন ডু এ ৱৰ্ক ইন এক্স ডেজ। হ'ল, এ এটা কাম কি কৰে, এক্স দিনত কমপ্লিট কৰে। ঠিক আছে, এণ্ড বি কেন ডু ডেট ৱৰ্ক, আৰু বিয়ে এটা কাম কি কৰে, সেই একেটা কামে কি কৰে, ৱাই দিনত কমপ্লিট কৰে। হ'ল, তেনেহ'লে টাইম টেকেন টু কমপ্লিট দ্য ৱৰ্ক। ঠিক আছে, তেনেহ'লে সেইটোক এই দুইটাই টাইম টেকেন টু কমপ্লিট দ্য ৱৰ্ক, এক মিনিট কি আছে, টুগেডাৰ হ'ব। টাইম টেকেন টু কমপ্লিট দ্য ৱৰ্ক, দুইজনে একেলগে কামটো কৰিবলৈ কিমান দিন লাগিব। ঠিক আছে, দুইজনে কামটো কৰিবলৈ কিমান দিন লাগিব। তো ফাৰ্ষ্ট অফ অল চাওক, আমি কি কৰিম, যোনটো প্ৰচেছ আছে, থিয়ৰিটিকেলি প্ৰচেছ যোনটো আছে, এদিন কি আছে, এ আৰু বিৰ এদিনৰ যোনটো ৱৰ্ক আছে সেইটো আমি উল্টাই দিলে টাইম টেকেন পাওঁ। ভালদৰে বুজা নাই চাগে আপোনালোকে। চাওক, ফাৰ্ষ্ট অফ অল এইফালে কৰি আছোঁ, কি আছে, এ এটা কাম, এইফালে চাওক, এ কেন ডু এ ৱৰ্ক। ঠিক আছে, কিমান দিনত কৰে, এক্স দিনত কৰে। ঠিক আছে, এ এটা কাম কিমান দিনত কৰে, এক্স দিনত কৰে। তে এ ওৱান ডে ৱৰ্ক কিমান হ'ব, ইমান ডেজ, এইটো ডে হয়। ঠিক আছে, এ এটা কাম কিমান দিনত কমপ্লিট কৰে, এক্স দিনত কমপ্লিট কৰে। তেনেহ'লে এ ওৱান ডে ৱৰ্ক কিমান হয়, ওৱান ডে ৱৰ্ক কি হয়, কি হয়, 1/x ডেজ। চৰি, এদিনত কিমান কাম কৰে, 1/x কৰে। ঠিক আছে, তাৰ পাছত চাওক, ইয়াত কি কৈছে, বি আছে, বি কেন ডু এ ৱৰ্ক, বিয়ে এটা কাম কিমান দিনত কমপ্লিট কৰে, ৱাই ডেজত। ঠিক আছে, তেনেহ'লে বি এদিনত কিমান কৰিব, একদিনত কিমান কাম কৰিব, 1 ডে ৱৰ্ক কিমান হয়, 1/y। হ'ল, ঠিক আছে, মই কি কৈছিলোঁ, তাহাঁতৰ 1 ডে ৱৰ্কটোক আপোনালোকে যেতিয়া দুজন মানুহৰ একেলগে কাম কৰাৰ কথা বুজায়, তেনেহ'লে সিহঁতৰ 1 ডে ৱৰ্কটো উল্টাই দিলে আমি কি পাওঁ, টোটেল টাইম টেকেন পাই যাওঁ। ঠিক আছে, এতিয়া চাওক, এ আৰু বিৰ, এ প্লাছ দি দিলোঁ বি, কি আছে, 1 ডে ৱৰ্ক কি হ'ব, কি হ'ব, এই তলত লিখিছোঁ 1/x প্লাছ 1/y হৈ গ'ল। তে এলচিএম কি হ'ব ইহঁতৰ, এক্স ৱাই। হ'ল, তে এক্সেদি ইয়াক এক্সত কেইবাৰ যাব, এবাৰ যাব, কি থাকিব, ৱাই প্লাছ এক্সেদি, ৱাই দি ৱাইক গ'লে কেঞ্চেল যাব, ইয়াত থাকিব এক্স। তে কি থাকিল, তাৰমানে এইটো। হ'ল, আমি এতিয়ালৈকে এইটো ফ্ৰেকশ্যনত পাই গ'লোঁ। এ আৰু বিৰ দুইটাৰে একদিনত কিমান কাম কৰিছে আমি পাই গ'লোঁ। তো মই কৈছোঁ, যেতিয়া দুজন মানুহ একেলগে কাম কৰে, সিহঁতৰ টোটেল, ভালদৰে শুনক, সিহঁতৰ টোটেল টাইম টেকেনটো ওলাবলৈ সিহঁতৰ 1 ডে ৱৰ্কটো উল্টাই দিলে আমি টোটেল টাইম টেকেন পাওঁ। ঠিক আছে, মই আকৌ এবাৰ কৈ আছোঁ, যিকোনো দুজন মানুহৰ একেলগে কাম কৰিছে, সিহঁতৰ সেই কামটো কিমান দিনত কমপ্লিট হ'ব সেইটো যদি আমি ওলাব লাগে, সিহঁতৰ 1 ডে ৱৰ্কটো উল্টাই দিলে সিহঁতৰ আমি টোটেল টাইম টেকেন পাওঁ। এতিয়া চাওক, আমি ইহঁতৰ 1 ডে ৱৰ্কটো পাই গ'লোঁ, এ আৰু বিৰ 1 ডে ৱৰ্ক পাই দিলোঁ। তেনেহ'লে টাইম টেকেন টু কমপ্লিট দ্য ৱৰ্ক বাই এ এণ্ড বি, হয় নাই, আমাক টাইম টেকেনে লাগে, টাইম টেকেন বাই এ বি, এ প্লাছ বি লিখি দিলোঁ, এ আৰু এ এন বি লিখি দিলোঁ। তে কি কৈ আছিলোঁ মই, যে 1 ডে ৱৰ্কটোৱে যদি উল্টাই দিয়ে, তেনেহ'লে আমি কি পাই যাওঁ, কিমান দিন লাগিব আমি গম পাই যাম। এইটো 1 ডে ৱৰ্ক, উল্টাই দিয়ক, কি হ'ব, এইটো উল্টাই দিলে এক্স ৱাই ওপৰত যাবগৈ, তলত কি হ'ব, এক্স প্লাছ ৱাই। এইটো চাওক ফৰ্মুলাটো, এইটো বুজি পাইছে, এই ফৰ্মুলাটো ডাইৰেক্টলি দিছে। এই আমাৰ মেইন বস্তু হ'ল এইটো, যে এতিয়া আমি কৰিম, তাৰ ওপৰত এক্সাৰচাইজ কৰিম, আপোনালোকে ভালদৰে ক্লিয়াৰ দিয়া হ'ব,
যিকোনো দুজন মানুহৰ কাম এজন ধৰি লওক এ এটা কাম 10 দিনত কৰিছে বি এ 20 দিনত কৰিছে ঠিক আছে তেনেহলে আমাক কোৱেশ্চনটো দিছে যে এ আৰু বি একেলগে কিমান দিনত কৰিব পাৰিব এইটো আমি কি কৰিম ফাৰ্স্ট অফ অল এ এক দিনৰ কামটো ওলাম তাৰ পাছত বিৰ এক দিনৰ কামটো ওলাম সিহঁতৰ দুইটাৰে ওৱান ডে ওয়াৰ্কটো ওলাম তাৰ পাছত আমি উল্টাই দিলে কি হৈ যাব এ আৰু বি একেলগে কিমান দিনত সেই কামটো কৰিব পাৰিব ওলাই যাব সেইটোৱে আছে এ আৰু বি ওৱান ডে ওয়াৰ্কটো ওলাইছো তাৰ পাছত টাইম টেকেন বাই এ এণ্ড বি ওৱান ডে ওয়াৰ্কটো আমি কি কৰিছো উল্টাই দিছো সেইটোৱে এইটো ওপৰত উঠি গ'ল এক্স ৱাই বাই এক্স প্লাছ ৱাই ঠিক আছে তো নেক্সট যোনটো আছে ফৰ্মুলা বুলি ক'বলৈ গ'লে এইটো চাওক এইটো আমাৰ বহুত কম্পিটিটিভ এইটো টাইপত বহুত কম্পিটিটিভ এক্সামত আহি থাকে যে এনেকুৱা টাইপৰ কুৱেশ্যনছ আপোনালোকে নিশ্চয় মনত আছে যে এজন মানুহে আমাক বহুতে আগত কৰিব দিয়ে এজন মানুহে এটা কাম ধৰি লওক 10 দিনত কৰে পাৰ ডে 2 ঘণ্টাকে তেনেহ'লে 20 জন মানুহে সেইটো কাম কিমান দিনত কৰিব পাৰিব বুজি পাইছে সেই তেনেকুৱা গ্ৰুপৰ যেতিয়া ফৰ্মুলা আহে গ্ৰুপৰ কথা যেতিয়া আহে তেনেহ'লে এই ফৰ্মুলাটোৱে কি হয় MDH M1 D1 H1 আৰু ডিভাইডেড বাই W1 এই বস্তুটো মই 1 কেলে দিছো যোনবিলাকে কৰিলে কামটো ঠিক আছে আৰু যোনটো ভ্যালু আপোনাক ওলাব দিছে হেতু হল ইয়াতো আপুনি মছলা আমাৰ জানো যোনটো এটা মছলা MDH তো তেনেকে মনত ৰাখক কি ঠিক আছে M1 D1 H1 ডিভাইডেড বাই W1 ইকুৱেল টু কি আছে M2 D2 H2 ডিভাইডেড বাই W2 এটো কি হৈছে ফাৰ্স্ট অফ অল ইয়াত কি আছে M কি কৈছে মানুহৰ সংখ্যা নাম্বাৰ অফ মেন D হল কিমান দিন লাগিছে H হল কিমান টাইম লাগিছে হৈ গল তাৰ পিছত W1 হৈছে ওয়ার্ক কিমান কাম কৰিছে এটা কাম কৰিছে দুটা কাম কৰিছে ঠিক আছে এটো হল আমাৰ এই ভ্যালুটো কি হৈছে কৰিলে মই এইমাত্ৰ কৈছিলো যে এজন মানুহে এটা কাম 10 দিনত কমপ্লিট কৰিলে তেনেহলে 20 দিনত 20 জন মানুহে হেতু কাম কিমান দিনত কৰিব ঠিক আছে এই যোনটো কৰিলে এজন মানুহে ইয়াত M1 D হলে কি হ'ব 10 দিনত কৈছে 10 দিন কে 2 ঘন্টাকে কৰিলে 2 হল এটা কাম তে W1 তো 20 জন মানুহ তামাৰ 20 জন মানুহ তামনে কি জন মেন লাগে আপোনাক কি লাগে M2 লাগে তেনেহলে এইটো M2 ৰ ভ্যালু যোনটো ভ্যালু লাগে হেতু সদায় 2 হ'ব ঠিক আছে তো কনসেপ্ট বুলি ক'বলৈ গ'লে টাইম এন্ড ওয়ার্কত এখিনি আছে তো এতিয়া আমি কি কৰিম এক্সাৰসাইজ কৰিম আপোনালোকৰ ক্লিয়াৰিটি আৰু অলপ সুবিধা হ'ব ঠিক আছে তো কোৱেশ্চন লৈ আছো নেক্সট তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এইটো চাওক ফাৰ্স্ট কোৱেশ্চন হৈছে ইফ A can complete a work in 30 days ঠিক আছে A এটা কাম কি কৰিছে 30 দিনত কমপ্লিট কৰিছে and B can complete the same work in 25 days ঠিক আছে B এ হেতু কাম কিমান দিনত কৰিছে 25 দিনত কৰিছে then how many days will A and B together complete the work তেনেহলে হেতু কাম কৰিবলৈ A আৰু B ৰ কিমান দিন লাগিব তো অপচন আছে এইকিটা কিমান এইকিটা ডে হয় হা days okay তো ফার্স্ট অফ অল মই অলপ আগতে কোনটো কৰিছিল যে এনেকুৱা কৰিবলৈ গলে ফার্স্ট অফ অল কি কৰিম আমি ওয়ান ডে ওয়ার্কটো ওলাম আৰু ওয়ান ডে ওয়ার্কটো উল্টাই দিলে আমি কি পাই যাম টোটাল টাইম টেকেন ঠিক আছে আমি কৰো চাওক আপোনালোকে কি আছে A can কি আছে do a work A এটা কাম কিমান দিনত কৰে 30 days হৈ গল তেনেহলে A ওয়ান ডে ওয়ার্ক কি হ'ব ওয়ান ডে ওয়ার্ক কি হ'ব 1/30 হৈ গল A এক দিনত কিমান কৰিব 1/30 পোৰশন কৰিব ঠিক আছে তাৰপিছত নেক্সট কি আছে B কথা কৈছে B can do a work B এটা কাম কিমান দিনত কমপ্লিট কৰে 25 ডেজত হৈ গল তেনেহলে B ওয়ান ডে ওয়ার্ক কি হ'ব ওয়ান ডে ওয়ার্ক হ'ব আপোনাৰ কিমান 1/25 হৈ গল এতিয়া মই কি কৈছিলো যে ওয়ান ডে ওয়ার্কটো আপুনি দুইটাৰ ওয়ান ডে ওয়ার্ক ওলাও আৰু ওয়ান ডে ওয়ার্কটো আপুনি উল্টাই দিলে আমি টোটাল টাইম টেকেন পাই যাম তাৰমানে হেইটো কামটো কৰিবলৈ A আৰু B কিমান দিন লাগিব ঠিক আছে তো এতিয়া চাওক A আৰু B প্ৰথম ওয়ান ডে ওয়ার্কটো লাও এখানে A আৰু B দিছো প্লাস দি দিও A plus B কি আছে ওয়ান ডে ওয়ার্ক কি হ'ব 1/30 প্লাস 1/25 যেহেতু ফ্র্যাকশন আছে তে কি হ'ব ফ্র্যাকশনৰ প্লাস আমি কি কৰিম এলসিএম লৈ লম 30 আৰু 25 কি যাব 5 দি গলে 6 বাৰ 5 বাৰ দুইটা প্ৰাইম নাম্বাৰ আৰু না যায় তে গুটেই তিনটা পূৰণ কৰক কিমান হ'ব 5 6 গুণ 30 30 30 * 5
150 150 30 দি কেইবাৰ যাব 5 বাৰ 5 into 5 5 into 1 5 25 দি কেইবাৰ যাব 6 বাৰ হৈ গ'ল তে আমি কিমান পালো 11/150 হল আমি পাই গলো যে A আৰু B ওয়ান ডে ওয়ার্কটো পাই গলো মই কি কৈছিলো যে ওয়ান ডে ওয়ার্কটো আপুনি উল্টাই দিলে আপুনি কি পাব টোটাল টাইম টেকেন ঠিক আছে তে টাইম টেকেন বাই A and B এফালে লিখি দিও কি আছে টোটাল টাইম টেকেন বাই A and B to do the work কামটো কৰিবলৈ কি হ'ব এটো উল্টাই দিও কি আছে 150 তলত আছে 150 কি হ'ব ওপৰ হৈ যাব ডিভাইডেড বাই কি হ'ব 11 এটা আপুনি পইণ্টটো নিব পাৰে যদি অপচন গিটা আমাৰ ফ্ৰেকশনতে আছে তো হেকানে ফ্ৰেকশনতে ৰাখিছো কোনটো হ'ব आंसर 2 2 will be the answer ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো সব কি আছে A and B together can piece of work কি কৈছে A আৰু B একেলগে কিন্তু ঠিক আছে A আৰু B একেলগে এটা কাম কি কৰে 4 দিনত কমপ্লিট কৰে ঠিক আছে if A alone can do it in 6 days in how many days B alone can complete the same work কি কৈছে কোৱেশ্চনটো আপোনালোকক দিছে যে A আৰু B এটা কাম 4 দিনত কমপ্লিট কৰে A যদি এটা কাম কিমান 6 দিনত কমপ্লিট কৰে অকলে A যদি অকলে এটা কাম 6 দিনত কমপ্লিট কৰে তেনেহলে B এ সেই কামটো অকলে কিমান দিনৰ ভিতৰত কৰিব পাৰিব কিমান দিনৰ ভিতৰত কমপ্লিট কৰিব ঠিক আছে এতিয়া চাওক কি কৈছে A আৰু B একেলগে এটা কাম কৰে কিমান 4 দিনত ঠিক আছে তেনেহলে আমি যদি A আৰু B ৰ পৰা A আৰু B এদিনত যিমানখিনি কৰে ওয়ান ডে ওয়াৰ্কৰ পৰা A ৰ ওয়ান ডে ওয়াৰ্কটো যদি মই মাইনাস কৰি দিও তেনেহলে B ৰ ওয়ান ডে ওয়াৰ্কটো পামনে নাই আৰু আমি জানো যে ওয়ান ডে ওয়াৰ্কটো উল্টাই দিলে আমি কি টোটাল টাইম টেকেনটো পাও সব মই কোৱেশ্চনটো আকবাৰ কৈছো মই কি কেনেকৈ কৰিম বুলি ভাবিছো A আৰু B এ কি আছে এটা কাম A আৰু B কি আছে এটা কাম কি কৰে 4 দিনত কমপ্লিট কৰে হল এটো টোটাল টাইম টেকেন আমি টোটাল টাইম টেকেনটো কেনেকৈ পাও অলপ ফাৰ্স্ট টাইমৰ পৰাই মই ভিডিওটো যেতিয়া ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই কৈ আছো যে টোটাল টাইম ওয়ান ডে ওয়াৰ্কটো টোটাল টাইম তাৰমানে কামটো কৰিবলৈ কিমান টাইম লাগিব হেতু আমি কেতিয়া পাও যেতিয়া ইহঁতৰ এদিনৰ কামটো উল্টাই দিও হল তাৰ মানে ইহঁতৰ যদি A আৰু B ৰ ওয়ান ডে ওয়াৰ্কৰ পৰা আমাক কি কো ওলাব দিছে B এ অকলে কিমান দিনত কামটো কৰে আমি A আৰু B ৰ ওয়ান ডে ওয়াৰ্কৰ পৰা A টোৰ পৰা ওয়ান ডে ওয়াৰ্কৰ পৰা কি আছে ইয়াত যদি মই কৈছো ওয়ান ডে ওয়াৰ্কৰ পৰা যদি মই A ৰ ওয়ান ডে ওয়াৰ্কটো ইয়াৰ পৰা মই A ৰ ওয়ান ডে ওয়াৰ্কটো মাইনাস কৰি দিও তেনেহলে মই B ৰ ওয়ান ডে ওয়াৰ্কটো পাই যাম হয় আৰু আমি জানো যে ওয়ান ডে ওয়াৰ্কটো উল্টাই দিলে কি হয় টোটাল টাইম টেকেন বুজি পাইছে মই কি কৰিব গৈছো ঠিক আছে তো পঢ়ো এতিয়া আপোনালোকে অলপ ক্লিয়াৰ হৈ যাব চাও আবার হৈ গৈছে তো চাও কি আছে A plus B A B together দিছে এখানে প্লাস দি দিছো A and B together কি কৈছে can do a work কি হয় কেদিনত কৰিছে 4 দিনত কৰিছে ঠিক আছে তেনেহলে A আৰু B A plus B কি আছে ওয়ান ডে ওয়ার্ক কি হ'ব ওয়ান ডে ওয়ার্ক কিমান হ'ব 1/4 হল A আৰু B ৰ ওয়ান ডে ওয়ার্ক কিমান হ'ব 1/4 তাৰ পাছত কি কৈছে A অকলে এটা কাম কিমান দিনত কৰে 6 দিনত কৰে ওকে তো কি আছে A can do a work alone কিমান দিনত কৰে 6 দিনত ঠিক আছে A এটা কাম কিমান দিনত কৰে 6 দিনত কমপ্লিট কৰে তেনেহলে A ওয়ান ডে ওয়ার্ক কিমান হ'ব ওয়ান ডে ওয়ার্ক কি হ'ব 1/6 এতিয়া চাও ইয়াত কি আছে A আৰু B ৰ ওয়ান ডে ওয়ার্ক আছে
ইয়াত অকল এৰ আছে এ আৰু বিৰ পৰা এটো অতৰাই দিওঁ তে কি থাকিব বি থাকিব তাৰমানে বিৰ ওৱান ডে ৱৰ্কটো থাকি যাব আৰু আমি জানো যে ওৱান ডে ৱৰ্কটো উল্টাই দিলে সেই কামটো কৰিবলৈ কিমান দিন লাগে আমি জানো ওলাই যায় তো আমাক ওলাবও সেইটোৱে দিছে যে বি কেন এলন কমপ্লিট দ্য চেম ৱৰ্ক ইন হাউ মেনি ডেজ তেনেহ'লে আমি কি লিখিম তো কি আছে হৈ গ'ল তে কি লিখি দিওঁ বি ওৱান ডে ৱৰ্ক কেনেকৈ হ'ব 1/4 minus 1/6 হয় না ইয়াৰ পৰা মই এইটো মাইনাস কৰি দিলোঁ তো 4 আৰু 6 এলচিএম লগ কি হ'ব 2 দিয়াক দুবাৰ 2 দিয়াক তিনিবাৰ 2 দুগুণ 4 4 3 গুণ 12 12 4 দিয়ে কেইবাৰ যাব তিনিবাৰ 6 দিয়ে কেইবাৰ যাব দুবাৰ কিমান হ'ল 1/12 বিৰ ওৱান ডে ৱৰ্কটো আমি পাই গ'লো কিমান 1/12 তাৰ পাছত কি কৈছে এতিয়া এইফালে লিখি দিওঁ বিৰ ওৱান ডে ৱৰ্ক আমি পাই গ'লো তেনেহ'লে টাইম টেকেন হয় টাইম টেকেন টু কমপ্লিট দ্য ৱৰ্ক বাই বি কি হ'ব ওৱান ডে ৱৰ্কটো উল্টাই দিয়ক আমি টোটেল টাইম টেকেন পাই গ'লো কি হ'ব বাই বি ইজ কি হ'ব 12/1 মানে 12 হয় হ'ল 12 ডেজ তে অপশ্যন কোনটো আছে আপোনাৰ অপশ্যন আছে এ ঠিক আছে তো নেক্সট কুৱেশ্যনটো লৈ আছোঁ আমি তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো চাওক আমি অলপ আগতে কি কৰিলোঁ যে এ এটা কাম ইমান দিনত কৰে আৰু বি এ ইমান দিনত কৰে তেনেহ'লে দুইজনে কিমান কৰিব ইয়াত কি কৰিছোঁ মই এ আৰু বিটোৰ লগত আছে আৰু এজনক বহাই দিছোঁ ছেইম প্ৰচেছ হ'ব ঠিক আছে যেইজনেই নাবাহক আমি কি কৰিম ওৱান ডে ৱৰ্কটো ওলাম আৰু টোটেল টাইম টেকেন ওলাবলৈ গ'লে ওৱান ডে ৱৰ্কটো উল্টাই দিম তো এতিয়া আমি কুৱেশ্যনটো চাওক কি কৈছে এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 8 ডেজ এ এটা কাম কিমান দিনত কৰে 8 দিনত কৰে বি কেন ডু ইট ইন 10 ডেজ বি এ সেইটো কাম কিমান দিনত কৰে 10 দিনত কৰে তাৰপিছত কি কৈছে চি কেন ডু ইট ইন 20 ডেজ চি এ সেই একেটা কাম 20 দিনত কৰে ইন হাউ মেনি ডেজ এ বি চি কেন টুগেডাৰ কমপ্লিট দ্য ৱৰ্ক এ বি চি গোটেইখিনি একেলগে লগ হৈ পেলাই কিমান দিনত কামটো কমপ্লিট কৰিব কি কৰিম আমি সবৰে ওৱান ডে ৱৰ্কটো ওলাম তাৰপাছত একেলগে কি আছে ওৱান ডে ৱৰ্কটো তেনেহ'লে একেলগে এজনৰ ওৱান ডে ৱৰ্ক ওলাম তাৰপাছত গোটেই তিনিটাই এদিনত কিমান কৰিব সেইটো ওলাম তিনিটাৰ কামটো উল্টাই দিলে ওৱান ডে ৱৰ্কটো উল্টাই দিলে আমি কি যাম টোটেল টাইম টেকেন পাই যাম ঠিক আছে তো ফাৰ্ষ্ট অফ অল কি কৰোঁ এ কেন ডু এ ৱৰ্ক কিমান হয় 8 ডেজ তে এই ওৱান ডে ৱৰ্ক কি হ'ব ওৱান ডে ৱৰ্ক হ'ব 1/8 ডেজ হৈ গ'ল সেই ঠিক তেনেকৈ এতিয়া আপুনি বি কেন ডু এ ৱৰ্ক বিৰ এটা কাম কিমান দিন লাগে 10 দিন লাগে 10 ডেজ তেনেহ'লে বিৰ এদিনত কিমান কাম কৰিব ওৱান ডে ৱৰ্ক কৰিলে কিমান হ'ব 1/10 ডেজ 1/10 হ'ল ইমান পৰ্চন কৰিব ঠিক আছে এতিয়া চি আছে চি কেন ডু এ ৱৰ্ক চি এটা কাম কিমান দিনত কৰিব 20 দিনত 20 ডেজ হৈ গ'ল তেনেহ'লে চি ওৱান ডে ৱৰ্ক কৰিলে কিমান হ'ব 120 হৈ গ'ল এতিয়া গোটেইকেইটাৰ আমি ওৱান ডে ৱৰ্ক ওলালোঁ গোটেই তিনিটাই একেলগে এদিনত কিমান কৰিব সেইটোৱে আমি আগতো সেইটো কৰি আছোঁ এ আৰু বিৰ ক্ষেত্ৰতো যে এ আৰু বিৰ এজনৰ এদিনত কিমান কৰে সেইটো ওলালোঁ তাৰপিছত দুইজনে লগ হৈ এদিনত কিমান কৰে সেইটো ওলালোঁ আৰু সেই কামটোকে উল্টাই দিলে আমি কি পাই যাওঁ টোটেল টাইম টেকেন ঠিক আছে এতিয়া আমি গোটেইকেইটা এদিন কাম ওলালোঁ এতিয়া কি কৰিম এ প্লাছ এ বি এণ্ড চি কেন ডু চি কি আছে এ বি এণ্ড চি ওৱান ডে ৱৰ্ক কি হ'ব এ বি এণ্ড চিৰ
ওৱান ডে ৱৰ্ক কি হ'ব গোটেইকেইটা ওৱান ডে ৱৰ্ক এতিয়া এ বি চি কৈছে ওৱান ডে ৱৰ্ক তে গোটেইকেইটা ওৱান ডে ৱৰ্ক আমি প্লাছ কৰিব লাগিব হয় কি হ'ব 1/10 প্লাছ 1/20 অঁ 1/8 আছে হয় 1/8 তাৰপাছত 1/10 তাৰপাছত 1/20 ঠিক আছে তো এইটো আছে তো এইটো যিহেতু ফ্ৰেকশ্যন আছে এলচিএম ল'ব লাগিব এই পৰ্চনখিনি মই ইয়াৰ ওপৰত কৰি দিছোঁ ইয়াত চাই ল'ব তো কি আছে 1/8 প্লাছ 1/10 প্লাছ 1/20 তো এলচিএম কিমান হ'ব চাওক 8 10 20 দুই দি যাওক 4 বাৰ 5 বাৰ 10 বাৰ হৈ গ'ল 5 দি লৈ লওক 4 আহি গ'ল 5 দি এবাৰ তাৰপিছত দুবাৰ তাৰপিছত 2 দি ইয়াক কৰি যাওক দুবাৰ এবাৰ এবাৰ হৈ গ'ল কিমান হ'ল 5 দুগুণ 10 তাৰপাছত 10 দুগুণ 20 20 দুগুণ 40 কিমান হৈ যাব এলচিএম হৈ গ'ল 40 হৈ গ'ল এলচিএম হৈ গ'ল 40 এতিয়া 8 দি কেইবাৰ যাব 8 দি আপোনাৰ কি হ'ল এতিয়া এলচিএম 8 দি 8 5 গুণ 40 4 10 দিয়া কেইবাৰ গ'ল 4 বাৰ 20 দিয়া কেইবাৰ দুবাৰ কিমান হ'ল 5 4 9 10 11 কিমান হ'ল 11/40 হৈ গ'ল যে আমি এ বি চি এদিনত কিমান পৰ্চন কাম কৰে 11/40 তেনেহ'লে এ বি চি টোটেল টাইম টেকেন কি হ'ব উল্টি যাব ওৱান ডে ৱৰ্কটো সেইটোৱে আমাৰ এনচাৰ হ'ল এ বি চি টুগেডাৰ কেন ডু এ বি এন চি কি হৈছে টুগেডাৰ কেন কমপ্লিট দ্য ৱৰ্ক কি হ'ব উল্টি যাব 40টো কি হ'ব ওপৰত যাব 11টো তলত যাব হ'ল এতিয়া মিক্স ফ্ৰেকশ্যনত অপশ্যনকেইটা দিছে আমি আগত কৰিছোঁৱে যে মিক্স ফ্ৰেকশ্যনত কেনেকুৱা হয় 40 আছে 11 কেইবাৰ যাব 3 বাৰ যাব 33 হ'ব থাকিল কিমান হ'ব 7 হৈ গ'ল তেনেহ'লে আপোনাৰ মিক্স ফ্ৰেকশ্যনটো কি হৈ যাব 11ৰ জেগাত 11 হ'ব কেইবাৰ গৈছে 3 বাৰ ইয়াত ৰিমাইণ্ডাৰ কিমান হ'ল 7 তো ইমান ডেজ তেতিয়া চাওক অপশ্যনত কোনটো আছে ফাৰ্ষ্ট অপশ্যন ফাৰ্ষ্ট উইল বি দ্য এনচাৰ তো নেক্সটটো লওঁ তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো চাওক কি কৈছে 9 women can complete a piece of work in 19 days ঠিক আছে 9জন মাইকী মানুহ আছে সেইটো কি কৰে 19 দিনত কামটো শেষ কৰে তেনেহ'লে how many days 18 women take complete a piece of work এতিয়া চাওক এক নম্বৰ কথা কি কৈছে আমি নোটত দুটা বস্তু শিকিছিলোঁ যে দুটা যদি এ আৰু বি একেলগে এটা কাম কৰাৰ কথা কয় আৰু একেলগে কিমান দিনত কমপ্লিট কৰিব তেনেকুৱা হ'লে সেই ওৱান ডে ৱৰ্কটো ইয়াত আৰু এটা কনচেপ্ট কৈছিলোঁ যে যদি দুটা গ্ৰুপৰ কথা কয় তেনেহ'লে তাৰ ফৰ্মুলাটো কি হয় MDH মই কৈছিলোঁ আপোনালোকক মছলাটো মনত ৰাখক MDH M1 D1 H1 by W1 আৰু যোনটো ওলাব দিছে সেইটো ভেলু কি থাকে সদায় 2 থাকে M2 D2 H2 ডিভাইডেড বাই W2 ঠিক আছে চাওক ইয়াত দুটা গ্ৰুপৰ কথাই কৈছে 9জন মাইকী মানুহে যদি এটা কাম 19 দিনত কমপ্লিট কৰে তেনেহ'লে 18জনী মাইকী মানুহে সেই কামটো কিমান দিনত কমপ্লিট কৰিব ঠিক আছে তো ফাৰ্ষ্ট অফ অল চাওক কি আছে আমি জানো যে M1 কি আছে D1 H1 ডিভাইডেড বাই কি হয় W1 ইকুৱেল কি আছে M2 D2 H2 বাই W2 এইটো ভেলু কি হয় D2ৰ ভেলু কোনটো হয় যোনবিলাক আমাক ওলাব দিয়ে ঠিক আছে আৰু এইটো যোনটো কামটো শেষ কৰিলে 1টো কি 1টো প্ৰথমত আহে তাৰমানে প্ৰথমতে কামটো শেষ হ'ল 2 নম্বৰত কৈ আছে যোনটো কৰিব লাগে সেইটো ঠিক আছে এতিয়া চাওক ইয়াৰ ফৰ্মুলাটো লিখি ল'বা যোনটো ভেলু নাথাকে সেইটো পুট কৰিব নালাগে ঠিক আছে ইয়াত কি আছে সাইজ 9 ওমেন তাৰমানে মেন 9 হৈ গ'ল D1 D মানে ডে কিমান দিনত 19 দিনত কামটো কমপ্লিট কৰে ঠিক হ'ল ইয়াত আৱাৰৰ কথা কৈছে জানো নাই তাৰমানে আৱাৰ নালাগে ঠিক আছে আৱাৰ নাই যেতিয়া নালাগে ফৰ্মুলাটো আপোনাৰ কি হ'ব ইয়াতে শেষ হ'ব M1 H1 লিখি থৈ দিয়ক একো নাই দিয়া মানে ভেলু পুট কৰিব নালাগে ঠিক আছে কি পিছে 9 women can complete a work in 90 কাম কেইটা এটা হ'ল
W1 1 তো নেক্সট চাওক কি কৈছে M2 কেইজন মানুহৰ কথা কৈছে 18 জন মাইকী মানুহ ঠিক আছে 18 জন মাইকী মানুহ কিমান দিনত কাম কৰিব কি ওলাব দিছে যে হাউ মেনি ডেজ মানে D2 ভ্যালু ওলাব দিছে ঠিক আছে কি কৈছে হাউ মেনি ডেজ আৱাৰটো নালাগে ইয়াত কি কৈছে কমপ্লিট দা সেম ওয়ার্ক তার মানে এটা কাম ঠিক আছে তেনেহলে D2 আপুনি এক সাইডে ৰাখক নাম্বাৰখিনি নাম্বাৰ এফালে লৈ আনক তে কি আছে 9 into 19 divided by কি হ'ব 18 টো কি আহিব তলত আহি যাব ওপৰত আছে ক্ৰস মাল্টিপ্লিকেশন ইকুৱেল টু D2 এতিয়া সব 9 দিয়া কেবাৰ যাব দুবাৰ 18 আৰু 2 দিয়া কেবাৰ যাব মেবি পইণ্টত আহিব D2 ইকুৱেল টু কি হ'ব 19 by 2 কেবাৰ যাব 2 দি 9 বাৰ যাব 9 দুগুণ 18 তাৰ পাছত 1 আহিল পইণ্ট আহিল 0 হৈ গল কিমান বাৰ 5 বাৰ হল তেমনি D2 will be কিমান হ'ব D2 equal to 9.5 days হল তে 9.5 days তো আপোনাৰ অপচন কোনটো হ'ব অপচন C will be the answer ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো লও তো নেক্সট কোৱেশ্চনটো হৈছে চাওক আগতে কি আছিল এজন মানুহে কৰিছিল অকল টাইমৰ কথা নাছিল তাৰ মানে D2ৰ কথা নাছিল ইয়াত সব দিছে ঠিক আছে এতিয়া চাওক কি কৈছে 10 men can made 20 toys কি কৈছে 10 জন মানুহে 20টা পুতলা বনায় 12 দিনত আৰু কিমান কি কৰে 12 ঘণ্টাকে কাম কৰে ঠিক আছে তেনেহলে ইন কি কৈছে হাউ মেনি ডেজ আমাক কৈছে ডি কি যোনটো ভ্যালু ওলাব থাকে এটো কি হয় 1 হয় নে 2 হয় 2 হয় তাৰ মানে D2 ডে বুলি কলে D2 how many days can 24 person make 32 toys working 16 hour a day তেনেহলে কেইজন মানুহে কেই দিনত 24 জন মানুহে 32 toys 16 ঘণ্টাকে কাম কৰি বনাব কিমান দিন লাগিব ঠিক আছে আমি জানো ইয়াত কি কৈছে দুটা গ্ৰুপৰ কথা কৈছে যেতিয়াই দুটা গ্ৰুপৰ কথা কয় কি হয় ফৰ্মুলা হে কি হয় M1 D1 H1 by W1 equal to কি হ'ব M2 D2 H2 by W2 ঠিক আছে তো হিসাব M1 মেন কিমান 10 D1 কিমান 20 দিন 12 দিন 12 days H1 H মানে কি আৱাৰ 12 আৱাৰ এটা কি কৈছে তাৰপিছত চাওক 20 টয়স এটো কি 20 টয়স কি ওয়ার্ক হয় আমি কৰিছো কেইটা বনাইছো W1 কি হ'ব 20 ঠিক আছে তো নেক্সট M2 কিমান কৈছে 24 D2 আমাক ওলাব দিছে হাউ মেনি ডেজ H2 কিমান আছে আৱাৰ কিমান 16 ঘণ্টাকে তাৰপিছত কিমান আছে 32 কেটা বনাব লাগে 32 ঠিক আছে দুইটা ব্যালেন্স হল এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন D2 এক সাইডে ৰাখক বাকি নাম্বাৰখিনি এফালে লৈ আনো তো এটো 10 হৈ গল 12 হৈ গল তাৰপিছত এফালে 24 ওপৰত আছে ক'ত আহিব তলত আহি যাব 24 32 ওপৰত আছে ক'ত আহি যাব তলত আছে ক'ত যাব ওপৰত যাব 32 16 ওপৰত আছে ক'ত আহিব তলত আহিব ইকুৱেল টু D2 এতিয়া আপুনি সিম্পলিফাই কৰক হৈ যাব 16 2 যা 32 ঠিক আছে 12 কেবাৰ দুগুণ 24 তাৰ পাছত এটো 0 কেনসেল গল ঠিক আছে তাৰ পাছত ইয়াত হল আপোনাৰ 2 দিয়া কেবাৰ যাব 6 বাৰ 2 দিয়া কেবাৰ যাব 3 বাৰ তে থাকিল কি 3 into 2 6 তাৰমানে D2 will be 6 তাৰমানে কিমান দিন লাগিব 24 জন মানুহৰ কামটো 32টা পুতলা বনাবলৈ কিমান অপচন will be B কি লাগিব 6 দিন লাগিব তো এইখিনি আছিল আমাৰ যিখিনি কনসেপ্টৰ ওপৰত আমি ম্যাক্সিমাম খিনি যিমানখিনি পাৰো আমি কৰিছো যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ